অসমত বোলে এনেকুৱা চিষ্টেম হৈ গ'ল বেলেগ শিল্পী যদি তাত গান গাব যায় বাকী শিল্পীবিলাকে বোলে প্ৰতিবাদ কৰে কিয় আহিব বোলে আমাৰ ইয়াত এইটো কিন্তু বেয়া কথা দেই নকৰিবা প্লিজ কিয় আহিব লাগে বাহিৰৰ মানুহ এইটো পৃথিৱীত লাইজ দিব আমাৰ অসমৰ শিল্পীসকলক লাইজ দিব বাহিৰত শুনিলে কণ্ঠৰ দম নাই যোনে ভালকৈ গাব নোৱাৰে আৰু এনেই আৰু কিবা কৰি চলি আছে দুই এটা প্ৰগ্ৰাম কৰি তেখেতসকলে তেখেতে বহুত ষ্ট্ৰাগল কৰিছে গানৰ ওপৰত কৰি আজি অসম ফালি আছে যে আমি কি কৰি আছোঁ আমি বোৰে কি কৰি আছোঁ আমি বিতৰ্ক কৰি আছোঁ তো হেল্ল' গাইজ কি খবৰ আগৰ সকলোৱে ভালে আছে তো গাইজ আপোনালোকে জানে যে মৰ্মিতা মিত্ৰক লৈ ছ'চিয়েল মিডিয়াত ইমান চৰ্চা চলি আছে কি ক'ম আৰু ইউটিউবত পৰা ষ্টাৰ্ট কৰি ফেচবুক মানে ছ'চিয়েল মিডিয়াত যিমানকেইটা এপছ আছে তাত অনলি ছিংগাৰৰ তালিকাত মৰ্মিতা মিত্ৰ য'ত যোনে নেকি ৱেষ্ট বেংগল কলকাতাৰ গায়িকা আৰু অসমত আহি পূৰা ভাইৰেল হৈ আছে কেনেকৈ ভাইৰেল হ'ল কোনে ভাইৰেল কৰিলে আপোনালোকে এইটো ভিডিঅ'ত গম পাব আনকি মৰ্মিতা মিত্ৰই কৈছে যে অসমৰ বাহিৰত যদি জুবিন গাৰ্গ ভূপেন হাজৰিকা যেতিয়া গৈছিল অসমৰ বাহিৰা মানুহে আগুৱাই লৈছিল আনকি যেতিয়া নেকি বাহিৰৰ পৰা অসমত শিল্পীসকল আহে তেওঁলোকক সন্মান নকৰে আনকি মৰ্মিতা মিত্ৰ অসমত আহিব আগত আমাৰ যিটো বিহু আহিছে ৰঙালী বিহু তাত অনুষ্ঠান কৰিবৰ কাৰণে আৰু তাক লৈ অসমৰ শিল্পীসকলে সংবাদ মেল পাতিছে তো ইয়াক লৈ কুমাৰ ভূপেশে কি কৈছে আপোনালোকে ফুল চাওক আৰু আপোনালোকে মতামত দিয়ক যে বাহিৰৰ শিল্পী অসমত আহিব পাৰে কি নোৱাৰে ভালে আছে নে সকলে আজিৰ পৰা ষ্টেজত অসমীয়াই কথা পাতিব আৰু মই চেষ্টা কৰিব আৰু যোন বেয়া সিয়ে বেয়া পাব যাৰ কণ্ঠৰ দম নাই যোনে ভালকৈ গাব নোৱাৰে আৰু এনেই আৰু কিবা কৰি চলি আছে দুই এটা প্ৰগ্ৰাম কৰি তেখেতসকলে বেয়া পাব লাইজ দিব যে যদি এই কথাটো যদি মুম্বাইৰ ইণ্ডাষ্ট্ৰীয়ে গম পায় অসমত বোলে এনেকুৱা চিষ্টেম হৈ গ'ল বেলেগ শিল্পী যদি তাত গান গাব যায় বাকী শিল্পীবিলাকে বোলে প্ৰতিবাদ কৰে কিয় আহিব বোলে আমাৰ ইয়াত এইটো কিন্তু বেয়া কথা দেই নকৰিবা প্লিজ থেংক ইউ চাওক আমি বংগ নহয় আমি মুম্বাইৰ আৰ্টিষ্ট হওক বা বিহাৰৰ হওক বা দিল্লীৰ পৰা যোনে নাহক আমাৰ অসমলৈ আহিব লাগে আমি শিকিব লাগে তেখেতসকলৰ পৰা আমিয়ে নহয়তো ইয়াত কাৰণ মই কেলকাতাত গৈ প্ৰগ্ৰাম কৰি আছোঁ মইতো মুম্বাইত গৈ প্ৰগ্ৰাম কৰি আছোঁ মই বিহাৰততো বিহাৰততো আপোনালোকে জানে ভোজপুৰী গীতটো মই আপোনালোকে বিহাৰত গ'লে গম পাব আৰু মই মুখেৰে নকওঁ ইমান লেভেল দিয়া ল'ৰা মই নহয় কিন্তু কি আমাৰ অসমলৈ যিবিলাক আহে বা যিবিলাকে অনুষ্ঠান কৰিবলৈ আহে আজি কিয় এ.আৰ. ৰহমান যে আহিছিলে ষ্টেডিয়ামত কিয় প্ৰতিবাদ কৰা নাই কিয় এইকেইজন শিল্পীয়ে মুখেৰে শব্দ ওলোৱা নাছিলে লাখ কৰোৰ টকা দি যে এ.আৰ. ৰহমানক মাতিলে কিয় তেতিয়া অসমৰ কি শিল্পী নাছিলে গায়ক নাছিলে তে আজি কিয় মুখ মেলিছে তেনেকুৱা কথা গতিকে এইবিলাক মই শ্বৰ্টকৈ কৈছোঁ বেছি দীঘলীয়া নকওঁ যোনে কি নহওক মানুহক আদৰি ল'ব লাগে পাৰিলে নোৱাৰাটো শিকি ল'ব লাগে যে আজি মই নাম নকওঁ বাৰু আজি অসমত কেনেকৈ ইমান আজি পপুলাৰ হ'ল কি কাৰণত হ'ল তেখেতে চেষ্টা কৰিছে তেখেতে ৰেৱাজ কৰিছে তেখেতে বহুত ষ্ট্ৰাগল কৰিছে গানৰ ওপৰত কৰি আজি অসম ফালি আছে যে আমি কি কৰি আছোঁ আমি বোৰে কি কৰি আছোঁ আমি বিতৰ্ক কৰি আছোঁ কিয় আহিব লাগে বাহিৰৰ মানুহ এইটো পৃথিৱীত লাইজ দিব আমাৰ অসমৰ শিল্পীসকলক লাইজ দিব বাহিৰত শুনিলে লাইজ দিব যে যদি এই কথাটো যদি মুম্বাইৰ ইণ্ডাষ্ট্ৰীয়ে গম পায় অসমত বোলে এনেকুৱা চিষ্টেম হৈ গ'ল বেলেগ শিল্পী যদি তাত গান গাব যায় বাকী শিল্পীবিলাকে বোলে প্ৰতিবাদ কৰে কিয় আহিব বোলে আমাৰ ইয়াত এইটো কিন্তু বেয়া কথা দেই নকৰিবা প্লিজ